Dear students, good morning to all of you. আমি লাস্ট ক্লাস पर আমাৰ ডেটা মিনাছৰ ইন্ট্ৰোডাকশন আৰু লগতে ইনডেফিনিট আৰ্টিকল এন আৰু ডেফিনিট আৰ্টিকল ডি এইবোৰ আমি ক্লাস কৰিলো। আজি আমাৰ টপিক হ'ব ডেটা মিনাছ little, a little, the little, few, a few, the few. Few, a few, the few, little, a little, the little. এইবোৰ দেখাৰ লগে লগে আমি এটা অনুভৱ কৰিব পাৰিছো, আমি অনুমান কৰিছো এটা কি লিটিল পৰিমাণ বুজাইছে। ইট লিমিটস দা নাউন, এইটো পৰিমাণ বুজাইছে আৰু ফিউৱে সংখ্যা বুজাইছে। অৰ্থাৎ এইটো কি, এইটো কাউন্টেবল নাউনত বহিছে আৰু এইটো আনকাউন্টেবল। পৰিমাণটো আমাৰ কিমান হ'ব, ইমান গাখীৰ, ইমান চেনি, হয় নাই, এইবোৰ আমাৰ পৰিমাণ। আৰু ফিউটো হৈছে কি সংখ্যা, অৰ্থাৎ এইটোৱে কাউন্টেবল নাউন যিবোৰ আমাৰ হ'ব তাৰ আগত বহিব কোন ফিউ, এ ফিউ, দি ফিউ, আৰু আনকাউন্টেবল নাউনৰ আগত বহিব কোনবোৰ লিটিল, এ লিটিল, দে লিটিল। এইবোৰ কি 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 খুচায়, এইবোৰে ফিউ বুলি কোৱাৰ লগে লগে আমি এনেকুৱা বুজো প্ৰায় নাই, প্ৰায় নাই। অৰ্থাৎ কিন্তু এটা মন কৰিবা, একেবাৰে নাই কিন্তু নহয়, প্ৰায় নাই। ঠিক তেনেকৈ লিটিলটোও প্ৰায় নাই। এইটো কাউন্টেবল নাউনত যেনেকৈ প্ৰায় নাই বুজাব, লিটিলটোৱে আনকাউন্টেবল নাউনত তেনেকৈ প্ৰায় নাই তেনেকুৱা বুজাব। আৰু এই কাৰণে এইটো কি ফিউ আৰু লিটিলক আমি এইটো সেমি নেগেটিভ বুলি কওঁ, কাৰণ ইয়াৰ নেগেটিভ ফোর্স আছে। ফিউ আৰু লিটিল এই দুয়োটাৰে কি আছে, নেগেটিভ ফোর্স, অৰ্থাৎ সেমি নেগেটিভ। আমি এই কাৰণে কওঁ এইবোৰে প্ৰায় নাই বুজায়। তাৰপিছত এ ফিউ আৰু এ লিটিল এই দুইটা কিন্তু কি আছে, পজিটিভ ফোর্স আছে, কিছু আছে, কিছু আছে। এ ফিউ হলেও কিছু আছে, এ লিটিল হলেও কিছু আছে, এইবোৰ বুজাব। আৰু নেক্সট দা ফিউ আৰু দি লিটিল চাই লোৱা। দি ফিউ আৰু দি লিটিলটোৱে কি বুজায়, যিমান আছে গোটেইখিনি। মন কৰিবা, আমাৰ পিছত ইউজবোৰ কেনেকৈ ইউজ কৰিম আগতীয়াকৈ আমি জানি থব লাগিব কি দা ফিউ আৰু দা লিটিল কি কৰে, যিমান আছে গোটেইখিনি। কাউন্টেবল নাউনত দা ফিউ মানে যিমান আছে গোটেইখিনি, আনকাউন্টেবল নাউনত দা লিটিল অৰ্থাৎ এইটো কি কৈছে, যিমান আছে গোটেইখিনি। এতিয়া আমি আমাৰ এই ইউজবোৰ এইখিনি আমি গম পাইছো। তাৰপিছত চাই লোৱা এতিয়া আমাৰ ইয়াৰ ব্যৱহাৰবোৰ আমি কেনেকুৱা ক্ষেত্ৰত আমাৰ হয়। এক নম্বৰ, মিস্টার দাস takes sugar in his tea. 2 number, Mr. Sharma takes Mr. Sharma become common born. Mr. Sharma is a
diabetic patient he takes sugar in his tea. এতিয়া চাই লোৱা এই সুগাৰ আমি গম পাইছো কি আনকাউন্টেবল নাউন। এতিয়া আনকাউন্টেবল নাউনত আমি ফিউ ইউজ নকৰো, আমি কি ইউজ কৰো? লিটিল। এতিয়া আমাৰ ইয়াৰ অপশ্যনবোৰ কি হ'ব? লিটিল, এ লিটিল আৰু দ্য লিটিল। ইয়াতো ঠিক তেনেকৈ আমাৰ লিটিল, এ লিটিল আৰু দ্য লিটিল, এই দুইটা আমি পালো। তাৰপিছত number sentence. For milk of the cup into the tea. ইয়াতো আমাৰ মিল্কটো কি আনকাউন্টেবল কি হ'ব? লিটিল। আনকাউন্টেবলত আমাৰ কি ইউজ হ'ব? লিটিল ইউজ হ'ব। এতিয়া লিটিল, এ লিটিল, দি লিটিল, তিনিটা অপশ্যন ইয়াতো আমি পাইলো। এতিয়া চাই লোৱা আমাৰ সেন্টেন্সবোৰ আমি চাওঁ। Mr. Das takes sugar in his tea. Mr. দাসৰ বিষয়ে আমি একো কোৱা নাই, তেওঁ কেনেকুৱা মানুহ যে আমি চেনি খাই, তেনেকৈ মিষ্টাৰ দাসে কিছু চেনি খায়। যিহেতু তেওঁ কিছু চেনি খায়, আমাৰ অপশ্যনটো আমাৰ কোনটো হ'ব? কিছু চেনি তেওঁ যিহেতু খায়, এ লিটিল sugar in his tea. Mr. Das takes a little sugar in his tea. তাৰপিছত চাই লোৱা মিষ্টাৰ শৰ্মা যে ডায়েবেটিক পেচেণ্ট। আমাক প্ৰথম এটা সেন্টেন্স কৈ দিছে মিষ্টাৰ শৰ্মা কেনেকুৱা মানুহ? ডায়েবেটিক পেচেণ্ট। ডায়েবেটিক মানুহবোৰে চেনি নাখায়, হয় না? তেওঁলোকৰ চুগাৰ বেছি, সেইকাৰণে যিহেতু তেওঁলোকে চেনি নাখায়, চেনি তেওঁ কিমান খায়? প্ৰায় নাখায়। তেওঁৰ বিষয়ে যিহেতু মিষ্টাৰ শৰ্মাৰ বিষয়ে আমি আগতীয়াকৈ গম পাইছো, হি ইজ এ ডায়েবেটিক পেচেণ্ট। মিষ্টাৰ শৰ্মা ইজ এ ডায়েবেটিক পেচেণ্ট। হি টেক্স কিমান চুগাৰ খাব? লিটিল খাব, কম খাব, প্ৰায় নাখায় আৰু, হয় না? তাৰপিছত for milk of the cup into the tea. ইয়াত চাই লোৱা এই সেন্টেন্সটো তোমালোকৰ যেনিবা আহিব। for milk of the cup into the tea. for মানে ঢালি দিয়া, milk of the cup into the tea. এই সেন্টেন্সটো কোৱাৰ লগে লগে কিন্তু ইম্পাৰ্টেণ্ট সেন্টেন্স, হয় নাই? ঢালি দিয়া বুলি কৈছে, হয় নাই? ইউ আগফালে আণ্ডাৰষ্টুড ইউ হৈ আছে। for milk of the cup into the tea. কাপত থকা গাখীৰটো চাহত ঢালি দিয়া, চাহটোত ঢালি দিয়া, যিটো আমাক কৈছে। অৰ্থাৎ কাপত যিমান গাখীৰ আছে গোটেইখিনি ঢালিবৰ বাবে কৈছে। আমাৰ কাপত যিমানখন গাখীৰ আছে গোটেইখিনি চাহত ঢালিব কৈছে। যিমান আছে গোটেইখিনি ঢালিবৰ বাবে আমাক কৈছে। চাই লোৱা for milk of the cup into the tea. এই সেন্টেন্সটো দেখাৰ লগে লগে আমি গম পাইছো কি যিমান আছে তুমি সিমানখিনি গোটেইখিনি ঢালি দিয়া। এতিয়া গোটেইখিনি ঢালি দিবৰ বাবে আমি কি আমাৰ ডিটাৰমিনাৰ আমি ইউজ কৰো? নাউনৰ আগত আমি কোনটো ডিটাৰমিনাৰ ইউজ কৰো? আমি কি কৰিম? the little milk. for the little milk of the cup into the tea. এই লিটিল মিল্ক আমি যদি কৈ দিওঁ কাপত যিমান আছে গোটেইখিনি ঢালিবৰ বাবে কৈছে। ইয়াত আমাক এই লিটিল মিল্ক হয়তো কাপত আমি অকণমান গাখীৰ আছে, তাৰো যদি অকণমান ঢালিলে আমাৰ চাহে নহ'ব, হয় না? চাহে আমাৰ নহ'ব। চাহটো হ'বৰ বাবে আমাৰ কি কৰিব লাগিব? যিমান আছে কাপটোত গাখীৰ গোটেইখিনি ঢালিবৰ বাবে কৈছে আমাক, তেতিয়াই আমাৰ চাহটো হ'ব। এনেই কাপটো জাগতটো কোৱা নাই। যদি আমাক এই কাপ বুলি নকৈ এটা জগ বুলি কোৱাহেঁতেন, তেতিয়া আমি চিন্তা কৰিলে for the little milk of the jug বুলি
আমাৰ যদি এই কাপটো নহয় যদি বাচনটো আমাৰ যদি জাগ হ'লে এটা মগ হ'লে তেতিয়া আমি চিন্তা কৰিলে তেতিয়া আমি তাৰ পৰা কিছুহে ঢালিম তেতিয়া আমি আমাৰ চিন্তাটো আমাৰ বেলেগ হ'লে আমি এই কিছু যেহেতু ঢালিম তাত এই লিটিল আমি ইউজ কৰিলেও হয় কিন্তু আমাৰ বাচনটোৱে আমাৰ কি আছে কাপ কাপত থকা গাখীৰটো ঢালিব কৈছে কাপত যিমান আছে গাখীৰটো কিমানখিনি ঢালি যায় তেন্তে আমি কি দেখিলোঁ চাই লোৱা যিমান আছে গোটেইখিনি ঢালিবৰ বাবে আমাৰ লিটিল ইউজ কৰিছোঁ হয় নাই তেওঁ প্ৰায় একেবাৰে নাখায় হয় নাই প্ৰায় নাখায় কম একেবাৰে কম বুজাবৰ বাবে হি টেক্স লিটিল চুগাৰ প্ৰায় নাই এইটো বুজাবৰ বাবে লিটিল ইউজ কৰিছোঁ তাৰপিছত কিছু আছে পজিটিভ ফ'ৰ্চ তাৰ বাবে আমি কি ইউজ কৰিছোঁ এ লিটিল এনেকৈ চাই লোৱা তাৰপিছত দিয়া students in the class 2 নম্বৰত আমাক কৈছে the class is cancelled as there are students class तब जब 3 नंबर का आपको कैसे कि students of the class are all obedient. Students of the class are all obedient. এইবাৰ আমাৰ নাউন কি পাইছো মন কৰা এইবাৰ আমাৰ নাউন আছে students যেহেতু আমাৰ স্টুডেন্টস কি কাউন্টেবল নাউনত আমাৰ ডিটাৰমিনাৰ কোনটো বহিব few a few the few তিনকৈ ইয়াৰ তিনটা অপচন আছে few a few the few ইয়াৰ আমাৰ তিনটা অপচন আছে few a few the few এইবাৰ চাই লোৱা there are students in the class few a few লিখি দিছে আমাক বাকি একো কথা ইয়াত কোনো মেনশন নাই একো মেনশন আমাক কৰাই নাই মাত্ৰ কৈছে there are students in the class next sentence to চাই লোৱা the class is cancelled as there are students in the class first to cancel কৰা হ'ব as there are students in the class কিয় cancel কৰা হ'ব তাৰমানে প্ৰায় ষ্টুডেন্ট নাই প্ৰায় ষ্টুডেন্ট যেহেতু নাই সেই ক্ষেত্ৰত আমি কি ইউজ কৰিম ডিটাৰমিনাৰ কি ইউজ কৰিম আমি আগতে গম পাইছিলো কোনটো ইউজ কৰিম few আৰু আমাৰ ইয়াত একো যেহেতু উল্লেখ নাই এক নম্বৰ সেন্টেন্সটোত একো উল্লেখ নাই কি আমাক কৈছে there are students in the class তাৰমানে there are a few students in the class ইয়াত এইটোত আমি পাইছো a few তলৰটোত পাইছো আমি few কিন্তু সেন্টেন্স দেখাৰ লগে লগে গম পাইছো ফিউটো আমি কেনেকৈ কম চাই লোৱা তোমার ক্লাসত 45 স্টুডেন্ট আছে আউট অফ 45 তিনজন বা চাৰিজন স্টুডেন্ট বহিছে ক্লাসটোত আহিছে ইয়াতে জনাই দিছে যে স্যার আমি আমার বন্ধু বান্ধৱীবোৰ কিমান আমি তিনজন চাৰিজন আহিছে তা হয়তো প্রিন্সিপালে ক্লাসটো ক্যান্সেল কৰি দিব পাৰে হয় না তিনজন স্টুডেন্ট কি ক্লাস হ'ব
3জন বা 4জন ষ্টুডেণ্ট হয় এই ক্ষেত্ৰত ক্লাছটো কি হ'ল ইমানখিনি ষ্টুডেণ্টৰ ভিতৰত 2-3জন ষ্টুডেণ্ট আহিলে বা 3-4জন ষ্টুডেণ্ট প্ৰায় নাই বুলি ক'ব যদি তাত 15-16জন 18জন ষ্টুডেণ্ট থাকিলে কিছু ষ্টুডেণ্ট আছে out of 45 if there will be 15 or 16 students then we can say that there are a few students কিছু a few student আছে কিন্তু 2-3জন ষ্টুডেণ্ট যদি আছে হয় না তাত কিন্তু আমি কি বুলি কওঁ প্ৰায় ষ্টুডেণ্ট নাই এই এনেকুৱা সেইকাৰণে ক্লাছটো কেঞ্চেল ইয়াত আমাক প্ৰথমে উল্লেখ কৰিছে এই মিষ্টাৰ শৰ্মা ডায়েবেটিক পেচেণ্ট হয় না যিজন ডায়েবেটিক পেচেণ্ট আছে তেওঁৰ বিষয়ে উল্লেখ কৰাৰ দৰে আমাক ইয়াত উল্লেখ কৰা হৈছে প্ৰথমে কৈছে ক্লাছ ইজ কেঞ্চেল ক্লাছটো কেঞ্চেল কৰা হ'ল সেইখিনি দেখাৰ লগে লগে আমাৰ ব্ৰেইনত অলপ বেলেগ বস্তু খেলাব কি এজ দেয়াৰ আৰ few students in the class তাৰপিছত নেক্সট টু চাইবা students of the class are obedient আমাক ইয়াত কৈছে students of the class are obedient are all obedient বুলি কৈছে তাৰমানে ক্লাছত যিমান ষ্টুডেণ্ট আছে আর অল অবিডিয়েন্ট গোটেইখিনি কি যিমান আছে গোটেইখিনি অবিডিয়েন্ট অর্থাৎ সেইটোত আমি কি ইউজ করি যিমান আছে গোটেইখিনি আমার দরকার হৈ আছে এইবারে স্টুডেন্ট অফ দ্য ক্লাস আর অল অবিডিয়েন্ট আমার যেটা কৈছে যিমান আছে গোটেইখিনি আমার দরকার কোনটো হবে দা few students of the class are all obedient যিমান আছে গোটেইখিনি ব্যৱহাৰ কৰিব যাওঁতে আমাৰ দা ফিউ দৰকাৰ হ'ল যেনেকৈ কাপটোত যিমান আছে গাখীৰ সব ঢালি দিয়া বুলি কওঁতে আমাৰ দা লিটিলৰ দৰকাৰ হৈছিল তেনেকৈ যিমান আছে গোটেইখিনি বুজাবৰ বাবে আমাৰ কিহৰ দৰকাৰ হ'ল দা ফিউ ডাটা আমি ইয়াত ইউজ কৰিলে আমি কি বুজিম যিমান আছে গোটেইখিনি নামটো যিমান আছে গোটেইখিনি বুজাই আছে ইয়াত নামটো কি বুজাইছে একেবাৰে প্ৰায় নাই বুজাইছে ফিউটোৱে প্ৰায় নাই বুজাইছে এ ফিউটোৱে কিছু আছে বুজাইছে এতিয়া চাইবা কেতিয়াবা ষ্টুডেণ্টছ কিছুমান ক্ষেত্ৰত হয়তো কনফিউজড হ'ব পাৰে কেনেকুৱা চাই লওঁ there are a few students in the school as well. There are a few students. There are few students in the school. এই সেন্টেন্সটো আমাক কি বুজাইছে জেনেৰেলি কি বুজাইছে স্কুলত ছাত্ৰছাত্ৰী প্ৰায় নাই স্কুলটোত ছাত্ৰছাত্ৰী প্ৰায় নাই আৰু ঠিক তেনেকৈ there is little milk in the cup এটা কি বুঝাইছে there is little milk in the cup কাপটোত গাখীৰ প্ৰায় নাই হয় না যিকোনো অকণ গাখীৰ আছে এইটো এজন মানুহৰ চাহৰ বাবে কামত নাহে কিছু আছে কিন্তু চাহ ঢালিলে হয়তো সেইটো গাখীৰ চাহ ইমান ভাল নহ'ব হয় না গাখীৰ চাহ ভাল নহ'বই সেই চাহ দি আমাৰ গাখীৰ দি চাহ আমাৰ কামত নাহিব কিছু আছে কিন্তু প্ৰায় নাই এইটো প্ৰায় নাই আমাৰ স্কুলত ষ্টুডেণ্ট প্ৰায় নাই ইয়াৰ অৰ্থ এইটো নেকি যে একেবাৰে নাই কিন্তু নহয় মন কৰিবা there is no student in the school there is no
milk in the cup. এই দুইটা সেন্টেন্স লৈ মন কৰা। There is no student in the school, there is no milk in the cup. কিন্তু একেই বস্তু আমি there are few students in the school, there is little milk in the cup. আমাৰ ডিটারমিনাস পৰে কিন্তু চাই লোৱা কাউন্টেবলৰ আগত few বহিছে, আনকাউন্টেবলৰ আগত little বহিছে। মই আগতে এবাৰ ক্লাছ কৰিছিলোঁ, ক্লাছটোত কৈছিলোঁ ইন্ট্রোডাকশনের ক্লাসতে মই কৈছিলোঁ ডিটারমিনাসৰ ইন্ট্রোডাকশনের ক্লাসতে মোৰ মনত আছে কৈছিলোঁ কি কৈছিলোঁ there is a agreement relation between the determiner and noun. Agreement relation between determiner and noun. Noun to যদি countable হয় ঠিক তেনে ধৰণৰ determiner বহে, noun to uncountable হলে ঠিক তেনে ধৰণৰ determiner বহে। but এতিয়া চাই লোৱা there is no student to countable, there is no milk to uncountable. ইয়াতো no বহিছে, ইয়াতো no বহিছে, নাউনৰ আগত ইয়াতো কিবা এটা বহিছে no, হয় না? ইয়াতো নাউনৰ আগত কিবা এটা বহিছে no, এইটো নাউনৰ আগত বহিছে, এইটো নাউনৰ আগত বহিছে। কিন্তু no to কি আমাৰ ডিটারমিনাসৰ সিস্টেম মতেতো কি হৈছিল কাউন্টেবল আগত এনেকৈ few, uncountable আগত little, কিন্তু ইয়াত countable আগত no, uncountable আগত no. That means here is no agreement relation. এই দুইটা সেন্টেন্সত কিন্তু এগ্রিমেন্ট রিলেশন নাই। নাউনৰ আগত বহিছে, কাউন্টেবল আগত no, uncountable আগত no। তেন্তে আমি কি পালো কোনটোৰ ক্ষেত্ৰত এগ্রিমেন্ট ৰিলেশন নাথাকে এডজেক্টিভৰ ক্ষেত্ৰত মন কৰিবা। তেন্তে আমাৰ এই নো আমি যিমান ইউজ কৰোঁ ফ্ৰম দ্য ভেৰি বিগিনিং, আমি আজিলৈকে বহুত লিখো হয় নাই, আমি ক্লাছ 1ৰ পৰাই এনেকে ইয়েস নোটো আমি ইউজ কৰোঁ। নোটো কি নোটো হৈছে কি এডজেক্টিভ। আমাৰ ফৰ্মুলাত আমাৰ পঢ়া নাই, এইটো ডিটারমিনাসৰ ফৰ্মুলাত আমাৰ পঢ়া নাই। নো এক্টিভিটি কাউন্টেবলত নো, আনকাউন্টেবলত নো। কিন্তু আমাৰ ডিটারমিনাস হয়তেন কাউন্টেবলত আমাৰ চোৱা ফিউ, আনকাউন্টেবল এইটো প্ৰায় নাই বুজাইছে, এইটো প্ৰায় নাই বুজাইছে। কিন্তু দেয়াৰ ইজ নো টু আপুনি কি বুজায় কমপ্লিট নাই, কমপ্লিট নাই সেইটো বুজাবৰ বাবে আমাৰ নো ইউজ কৰোঁ। আৰু এই নোটো কি এডজেক্টিভ, ই কাউন্টেবলত আনকাউন্টেবল টু সিঙ্গুলার প্লুরাল এইটো আমাক ডিফাইন নকৰে, হয় নাই? ই সিঙ্গুলার প্লুরাল নে আনকাউন্টেবল নে কাউন্টেবল ডিফাইন নকৰে, কিন্তু সেইমতে ডিটারমিনাৰবোৰ বহে। তেন্তে আমি আজি এই ক্লাছটোত এডজেক্টিভ নো এই সম্পৰ্কেও কিছু আমি গম পাইছো। লিটিল, 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 ফিউ, এফিউ, ডিফিউ এই ছটা ডিটারমিনাস আমাৰ কোন ক্ষেত্ৰত কেনেকৈ বহিব এই সম্পৰ্কেও কিছু গম পাইছো। আৰু ফিউ আৰু লিটিলটো প্ৰায় নাই বুজোৱা, কিন্তু নোৰ সৈতে ইয়াৰ ডিফাৰেণ্ট। নো মানে কমপ্লিট নাই, এইবোৰ কিন্তু ফিউ ষ্টুডেন্টস আছে, কিছু আছে যাক আমি প্ৰায় নাই বুলি কওঁ, হয় না? অলপ গাখীৰ আছে যাক আমি নাই বুলি কওঁ, প্ৰায় নাই বুলি কওঁ, হয় না? কিন্তু নোটো কমপ্লিট নাই, ফিউ আৰু লিটিলটো প্ৰায় নাই, কিন্তু কিছু আছে, কিন্তু তাক আমি প্ৰায় নাই বুলি কওঁ। তেন্তে আমাৰ আজি ক্লাছটোত আমি এইখিনি কৰিলোঁ। আমাৰ ডিটারমিনাসটো কমপ্লিট আমি কৰিব নোৱাৰিলোঁ। আৰু কেনেধৰণৰ কিমান আমাৰ ৰুলছ আছে আৰু দুই এটা আমাৰ কিছুমান আছে থাকি গৈছে, সেইবোৰ আমি নেক্সট ক্লাছত কৰিম। থেংক ইউ।